যদি আপোনাৰ স্কিনখনত বয়সতকৈ সোনকালে বলি ৰেখা পৰিছে, স্কিনখন লুজ হৈ কোচ খাই যোৱাৰ দৰে হৈ গৈছে, স্কিনখন ড্ৰাই হৈ গৈছে, স্কিনখন ক'লাও পৰিছে, এই সকলোবোৰ সমস্যা দূৰ কৰিবলৈ আপোনালোকে আজিৰ এই চেৰামটো লগাব। এই চেৰামটো যদি আমি বজাৰত কিনিবলৈ যাওঁ, ইয়াৰ মূল্য হ'ব 4ৰ পৰা 500 টকা। ইমান বঢ়িয়া চেৰাম, স্কিনত খুব ধুনীয়া গ্লো আনিব, স্কিনখন টাইট কৰি ৰাখিব। আৰু এই চেৰামটো যদি আপোনালোকে ৰেগুলাৰ স্কিনত লগাব পাৰে, তেতিয়াহ'লে আপোনালোকৰ বয়সতকৈ আপোনালোকৰ স্কিনখন 10 বছৰ সৰু যেন দেখিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া সঁচাই চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ খুব বঢ়িয়া এটা হোমমেড চেৰাম। এই হোমমেড চেৰামটো যদি আপোনালোকে বনাই পেলাই লগায়, তেতিয়াহ'লে আপোনালোকৰ স্কিনখন কম বয়সতে ওলমি নাহিব, স্কিনখন টাইট কৰি ৰাখিবলৈ সহায় কৰিব, বলি ৰেখা কমিব, আৰু আপোনালোকৰ স্কিনখনত যদি ক'লা দাগ পৰিছে, ক'লা দাগ কমাবলৈও সহায় কৰিব, স্কিনখন হাইড্ৰেট কৰি ৰাখিব, আৰু আপোনালোকৰ স্কিনখনত যদি উজ্জ্বলতা নোহোৱা হৈ গৈছে, সেই উজ্জ্বলতা আনিবলৈ বহুত বেছিকৈ সহায় কৰিব। এই চেৰামটো আপোনালোকে বনাই লগালে আপোনালোকে বজাৰৰ ৰেটিনলযুক্ত, হেলনিক এচিডযুক্ত যিবোৰ চেৰাম, সেইবোৰ বেছি দামত কিনি নলগালেও হ'ব। এতিয়া কথা হ'ল, এই বটলটোত থকা চেৰামটো আমি কেনেকৈ তৈয়াৰ কৰিম? তৈয়াৰ কৰিবলৈ কি কি বস্তু লাগিব? এতিয়া মই আপোনালোকক সকলোখিনি দেখুৱাম। তাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু এতিয়ালৈকে যদি মোৰ অসমীয়া সঁচাই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লোৱাই নাই, তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব। ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব, সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। এই চেৰামটো এতিয়া আপোনালোকে কেনেকৈ তৈয়াৰ কৰিব সেইটো দেখুৱাওঁ, চাওঁ বলক। আজিৰ এই চেৰামটো তৈয়াৰ কৰিবৰ কাৰণে মই লৈছোঁ এটুকুৰা সৰু কেঁচা হালধি, আৰু লগতে এয়া 3-4টামান নিমপাত। নিম আৰু হালধি দুয়োবিধ বস্তুতে এণ্টিবেক্টেৰিয়েল গুণ থাকে আৰু এণ্টিঅক্সিডেণ্ট গুণ থাকে, যিটো আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয়। আৰু এতিয়া মই এয়া হালধি টুকুৰা বাকলিটো গুচাই ভালকৈ ধুই ল'লোঁ। ধুই লোৱাৰ পাছত এয়া সৰু সৰুকৈ কাটি ল'ম। এই নিমপাতে আমাৰ স্কিনত থকা পিম্পল আৰু একনিৰ সমস্যা দূৰ কৰিবলৈ সহায় কৰিব, লগতে খজুৱতি যদি থাকে খজুৱতিও দূৰ কৰিবলৈ সহায় কৰিব, আৰু হালধিয়ে আমাৰ স্কিনখন বগা কৰিবলৈ, উজ্জ্বল কৰিবলৈ সহায় কৰিব। এতিয়া মই এই নিমপাতকেইটা সৰু সৰুকৈ টুকুৰা কৰি ল'ম হাতেৰে। মই এই চেৰামটো 7 দিনৰ কাৰণে বনাইছোঁ, সেইকাৰণে পৰিমাণবোৰ কমাই লৈছোঁ। আপোনালোকেও যেতিয়া চেৰামটো বনাব, তেতিয়া আপোনালোকে 7 দিনমানৰ কাৰণেহে বনাব, বেছি দিনৰ কাৰণে বনাই থৈ নিদিব। ইয়াৰ পাছত মোক লাগিব গোলাপ জল। বনাবলৈ একেবাৰে সহজ আৰু একদম চিম্পুল এটা সৰু বটল লৈছোঁ। এই সৰু বটলটোত মই প্ৰথমতে 2-3 চামুচৰ জোখাৰে গোলাপ জল লৈ ল'ম। ইয়াত কোনো কেমিকেল নাথাকে, ইয়াত কোনো প্ৰিজাৰভেটিভ নাথাকে, সেইকাৰণে অকণমান কমাই বনালে বেছি ভাল হ'ব। সেইকাৰণে মই এসপ্তাহৰ কাৰণেহে বনাইছোঁ। আৰু ইয়াত 3 চামুচমানৰ জোখাৰে গোলাপ জল ল'লোঁ। আৰু এই গোলাপ জলৰ লগত এতিয়া মই দিম অকণমান গ্লিচাৰিন। গ্লিচাৰিনে আমাৰ ছালখনৰ শুকানতা দূৰ কৰিব আৰু লগতে আমাৰ স্কিনখন ভিতৰৰ পৰা হাইড্ৰেট কৰি ৰাখিবলৈ বহুত বেছিকৈ সহায় কৰিব। এতিয়া মই গ্লিচাৰিন ইয়াৰ লগতে দিছোঁ 1 চামুচৰ জোখাৰে। এই চেৰামটোৱে আপোনালোকৰ ড্ৰাই স্কিনৰ সমস্যাও দূৰ কৰিব আৰু লগতে আপোনালোকৰ স্কিনখন লুজ হৈ ওলমি যোৱাৰ পৰাও বচাব। এতিয়া মই গ্লিচাৰিন 1 চামুচৰ জোখাৰে দিলোঁ আৰু গোলাপ জল 2-3 চামুচৰ জোখাৰে দিলোঁ। এতিয়া মই আনিছোঁ কেষ্টৰ অইল। এই কেষ্টৰ অইলটোক এৰিটেল বুলিও কোৱা হয়। এই কেষ্টৰ অইলটো আমাৰ ছালৰ বাবে বহুত বেছি ভাল হয়। আমাৰ স্কিনত এই তেলটোৱে এণ্টি এজিঙৰ কাম কৰে। কেষ্টৰ অইলটো মই 1.5 চামুচমানৰ জোখাৰে ল'লোঁ, আৰু কেষ্টৰ অইলটো আপোনালোকে বজাৰতে কিনিবলৈ পাই যাব। বিভিন্ন ব্ৰেণ্ডৰ পোৱা যায়, আপোনালোকে যিকোনো এটা ব্ৰেণ্ডৰ ব্যৱহাৰ কৰিব পাৰে। আৰু সৰু এটা যদি বটল কিনি লয়, মই কিনাৰ দৰে সৰু বটল, তেতিয়াহ'লে আপোনালোকৰ 2 বছৰলৈ সেই বটলটোৱে চলি যাব। এতিয়া মই এই বটলটোত কেষ্টৰ অইল, গ্লিচাৰিন আৰু গোলাপ জল লৈ ল'লোঁ। আৰু কেষ্টৰ অইলটো আপোনালোকে খালীকৈও লগালে আপোনালোকৰ স্কিনখনত এণ্টি এজিঙৰ কাম কৰিব, স্কিনখন টাইট কৰি ৰাখিব। কিন্তু কেষ্টৰ অইলটো অলপ ডাঠ হয়, সেইকাৰণে সদায় বেলেগ তেলৰ লগত মিক্স কৰিহে লগাব লাগে। এতিয়া বটলটোৰ মুখখন অকণমান সৰু হোৱাৰ কাৰণে মই এই হালধি কেইটুকুৰা আৰু সৰু সৰু টুকুৰা কৰি ল'লোঁ, লৈ পেলাই বটলটোতে ভৰাই দিলোঁ। আৰু লগতে ভৰাই দিছোঁ এয়া কুটি থোৱা নিমপাতকেইটাও। নিমপাত আৰু হালধি ভৰাই লোৱাৰ পাছত অকণমান লৰাই দিলোঁ, আৰু লৰাই দিয়াৰ পাছত ইয়াৰ ৰংটোৱে চেঞ্জ হৈ গৈছে, দেখিছেনে? আৰু ইয়াতে মই এতিয়া ভৰাই দিম 4-5টামানৰ জোখাৰে লং। মই 4টা লং লৈছোঁ, আৰু এই লঙেও আমাৰ স্কিনখনত এণ্টি এজিঙৰ কাম কৰে।
লং আৰু কেষ্টৰ অইল এই দুয়োবিধে আমাৰ স্কিনত এণ্টি এজিঙৰ কাম কৰে, স্কিনখন টাইট কৰি ৰাখিবলৈ সহায় কৰে, বলিৰেখা কমাবলৈ সহায় কৰে। গোটেইকেইটা বস্তু ভৰাই দিয়াৰ পাছত এনেকৈ মই লৰাই দিলোঁ। এয়া দেখিছেনে, ইয়াৰ ৰংটো চেঞ্জ হৈ গৈছে। আৰু এই গোটেইখিনি বস্তুৱে আমাৰ ছালৰ কাৰণে বহুত বেছি ভাল কাম কৰে। আৰু ইচ্ছা কৰিলে আপোনালোকে ইয়াত শুকান হালধি টুকুৰাও ভৰাই দিব পাৰে, নহ'লে যদি শুকান হালধি নাথাকে তেতিয়া কেঁচা হালধি ভৰালেও হ'ব। এই চেৰামটো কেনেধৰণে ব্যৱহাৰ কৰিব লাগে তাৰ নিয়মটো মই ভিডিঅ'টোৰ পিছলৈ দেখুৱাই আছোঁ। এতিয়া আপোনালোকে দেখা পালে যে এই চেৰামটো কেনেকৈ তৈয়াৰ কৰিলোঁ। আৰু এইটো লগোৱাৰ আগত আপোনালোকে এনেকৈ লৰাই ল'ব, ভালকৈ লৰাই ল'ব। লৰাই লোৱাৰ পাছত অকণমান আপোনালোকে ল'ব, লৈ মুখত লগাই আপোনালোকে 2 মিনিট মাছাজ কৰিব। এনেকৈ মাছাজ কৰিব। এনেকৈ আপোনালোকে 1 পৰা 2 মিনিট মাছাজ কৰিলে হ'ব। এনেকৈ মাছাজ কৰি কৰি এই চেৰামটো সদায় ৰাতি আপোনালোকে শোৱাৰ আগত লগাই পেলাই শুই থাকিব। এই চেৰামটো বনাই লগালে বজাৰত যিবোৰ দামী এণ্টি এজিং ক্ৰীম, এণ্টি এজিং চেৰাম পোৱা যায় সেইবোৰ আৰু কিনি নলগালেও হয়। 1 মিনিট সময় মাছাজ কৰি থাকোঁতে আপোনালোকৰ হাতখন যদি শুকাই যায় তেতিয়াহ'লে আকৌ অকণমান হাতত লৈ আকৌ পুনৰ মাছাজ কৰিব। এনেধৰণে আপোনালোকে 1 মিনিট মাছাজ কৰি কৰি এই চেৰামটো লগাব। আৰু এই চেৰামটো আপোনালোকে যেতিয়া লগাব তাৰ আগত এনেকৈ লৰাই ল'ব। আৰু যেতিয়া আপোনালোকৰ চেৰামটো শেষ হ'ব ইয়াৰ ভিতৰত থকা বস্তুখিনি আপোনালোকে পেলাই দিব, আকৌ সেইখিনিকে ইউজ নকৰিব। আৰু পিছত বনাবলৈ হ'লে আপোনালোকে আকৌ ফ্ৰেছ বস্তু দিব, ফ্ৰেছ বস্তুৱে আপোনালোকে আকৌ এবাৰ বনাই ল'ব। তেনেধৰণে আপোনালোকে এসপ্তাহৰ কাৰণে বনাই ল'ব। আৰু এনেধৰণে আপোনালোকে এসপ্তাহৰ কাৰণে বনাই লগাই থাকিব পাৰিব। বেছি দিনৰ কাৰণে বনাই নলগাব, কাৰণ ইয়াত কেঁচা হালধি দিয়া হৈছে, নিমপাত দিয়া হৈছে। বেছি দিনৰ কাৰণে থৈ দিলে বেয়া হৈ যাব পাৰে। সেইকাৰণে আপোনালোকে ইয়াত শুকান হালধি টুকুৰা যদি থাকে শুকান হালধি টুকুৰাও ভৰাই দিব পাৰে। আৰু যদি শুকান হালধি নাথাকে এনেধৰণে কেঁচা হালধি টুকুৰা ভৰাই দিলেও হ'ব। এইটো আপোনালোকে মুখতে নহয়, আপোনালোকে হাততো লগাব পাৰিব, ডিঙিতো লগাব পাৰিব। আপোনালোকৰ হাত আৰু ডিঙিত যদি বলিৰেখা পৰিছে সেই বলিৰেখা কমাব আৰু আপোনালোকৰ স্কিনখনো বগা কৰিব। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক খুব বঢ়িয়া এটা এণ্টি এজিং চেৰাম তৈয়াৰ কৰি দেখুৱালোঁ। আপোনালোকে নিশ্চয় এই চেৰামটো ভাল পাইছে। যদি ভাল পাইছে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ আহোঁ।